অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যিমান ভাল কাম কৰিছোঁ বুলি ভাবিছে উচ্ছেদ কৰি পেলাই কিমান ধৰণকৈ বেয়া হৈছে তাৰ প্ৰমাণ হিচাপে আমি আগতে কৈছিলোঁ যে উৰিয়াম ঘাটৰ যিবিলাক মানুহ আছে সেই মানুহবিলাক নাগালেণ্ডৰ বৰ্ডাৰ তেওঁলোকে কেৱল বৰ্ডাৰ এক ছিকিউৰিটিৰ দৰে হৈ আছিলে আৰু এতিয়া তাৰ পৰা আমি বাতৰি দ্বাৰে পাইছোঁ যে উৰিয়াম ঘাটত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি উচ্ছেদ কৰিলে সেই উচ্ছেদস্থলীবিলাকত এতিয়া নগা যি উগ্ৰপন্থী বা নগা লোকে এতিয়া টহল দিছে। নগা লোকে তাহাঁতৰ নিজৰ মাটি বুলি পেলাই এতিয়া দাবী কৰিবলৈ লৈছে অসমৰ মাটি। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰটোৰ কোনো শক্তি নাই। আপুনি মহিলাৰ মাজত যিদৰে মতা দাং হৈ আপুনি যি গদা ঘূৰাবলৈ লৈছে, ঠিক তেনেকেই আপুনি অসমৰ সীমান্ত যিবিলাক মাটি নাগালেণ্ডক এৰিবলৈ বিচাৰিব এতিয়া, আৰু মেঘালয়ক আপুনি এৰি দিলে, অৰুণাচলক আপুনি মাটি এৰি দিলে, এতিয়া নাগালেণ্ডক এই উৰিয়াম ঘাটৰ বৃহৎ পৰিমাণৰ মাটি এৰি দিবলৈ বাধ্য হ'ব। কাৰণ সেই অঞ্চলৰ মানুহবিলাকে নগাসকলৰ লগত যুঁজ কৰাৰ অধিকাৰ নাই। আৰু আপুনি ইমান কাপুৰুষ যে আপোনাৰ সীমান্তত যি পুলিচ পহৰা বা CRPF বা ৰাখিছে সেইবিলাকেও সেই নাগালেণ্ডৰ মানুহৰ লগতে তেওঁলোকে গা মিলাই, তেওঁলোকে হাত মিলাই আমাৰ অসমৰ মাটি ৰক্ষা কৰিবলৈ যোৱা মানুহৰ বিৰোধিতা কৰি আছে। গতিকে আপোনাৰ যিবিলাক মাটি উচ্ছেদ কৰিলে সেই উচ্ছেদ কৰা মাটিবিলাক আপোনাৰ ভালেই গৈ কাল হ'ল গৈ, সেয়া আপোনাৰ হিত জ্ঞান নাইকিয়া। মূৰ্খও কিছুমান কেতিয়াবা ভাল হয়, মূৰ্খয়ো কেতিয়াবা বুজি পায় যে তেওঁ মূৰ্খামি কিমান দূৰ ধৰণকৈ বেয়া ধৰণকৈ হৈছে আৰু তেওঁ বেছিকৈ মূৰ্খামি নকৰে। আপুনি হিমন্ত বিশ্ব শৰ্মা, আপুনি মূৰ্খ ৰজাৰ দৰে হৈ পৰিছে। উৰিয়াম ঘাটত আজি যি অৱস্থা হ'ব গৈছে, সেয়া নাগালেণ্ডৰ মানুহবিলাকে যি অসমৰ মাটি আপুনি উচ্ছেদ কৰি দিছে, সেইবিলাক দখল কৰিবলৈ লৈছে, সেইবিলাকৰ আপুনি কি কৰিব? সেইবিলাকৰ আপুনি তাৰ কিবা উদ্ধাৰৰ ব্যৱস্থা বা তাত কোনো প্ৰটেকশ্যন, তাত কোনো নিৰাপত্তা ব্যৱস্থা কৰিব পাৰিবনে? আপোনাৰতো সাহস নাই। আপুনি এজন কাপুৰুষ, আপুনি এজন নপুংসকৰ দৰে মানুহ, তাৰ বাহিৰেতো অন্য নহয়। গতিকে আপুনি যি কাম কৰিলে সেয়া ভাললৈ ঠাই কাললৈ কৰিলে। অতি শীঘ্ৰেই আপুনি যি উচ্ছেদ কামৰ নামত আপুনি যি মূৰ্খামি কৰিবলৈ লৈছে, সেই মূৰ্খামি আপুনি অতি সোনকালে বন্ধ কৰক, নহ'লে বা অসমৰ অৱস্থা আৰু শোচনীয় হৈ যাব, অসমৰ সীমান্ত অৱস্থা আৰু বেয়া অৱস্থালৈ যাব। সেয়া আপুনি মানুহৰ জ্ঞান থাকোঁতে আপুনি জ্ঞান ল'ব লাগে। আৰু বহু মানুহে আপোনালোকক কৈছিলে যে এনেধৰণৰ পৰা বহু অশান্তি সৃষ্টি হ'ব পাৰে ওচৰ চুবুৰীয়া ৰাজ্যৰ পৰা, আৰু সেইটো এতিয়া উৰিয়াম ঘাটত প্ৰকট হৈছে। গতিকে আপুনি জ্ঞান থাকক বা নাথাকক, কিন্তু আপুনি জ্ঞানলব্ধ হ'ব লাগে বুলি আমি অনুভৱ কৰোঁ। আপুনি মূৰ্খামি নকৰিব। আপুনি বহুত মূৰ্খামি কৰি মূৰ্খৰ দৰে কাম কৰিবলৈ লৈছে। এতিয়া বৰ্তমান উৰিয়াম ঘাটৰ আপুনি পৰিস্থিতি চাওক, চাই পেলাই আপুনি অতি শীঘ্ৰেই সেই মানুহবিলাকৰ নিৰাপত্তা দিয়া ব্যৱস্থা কৰক। আৰু দ্বিতীয়বাৰ আপুনি এই শূন্যত গদা ঘূৰাৰ দৰে মুছলমান মিয়া বুলি কৈ পেলাই আপুনি এই যি উচ্ছেদ কাৰ্য চলাবলৈ গৈছে, আৰু সেইবিলাক মানুহক আপুনি বাংলাদেশত থোৱাৰো আপোনাৰ অধিকাৰ নাই বা আপোনাৰ সাহস নাই। আপুনি বাংলাদেশলৈকে পঠাব নোৱাৰে। তেতিয়াহ'লে আপুনি এই অসমতেই সেই মানুহবিলাকক পুনৰ সংস্থাপন দিবলৈ লৈছে। গতিকে ইয়াৰ কি হ'ল, জ্ঞানী মূৰ্খ কামতকৈ আৰু বেছি আপুনি একো কৰা নাই। সেইকাৰণে আমি ভাবোঁ যে আপুনি শীঘ্ৰেই উচ্ছেদ বন্ধ কৰক, নহ'লে বা আপোনাক ২৬ত আপুনি যি মুছলমানক উচ্ছেদ কৰিছে, যি জনজাতিক উচ্ছেদ কৰিছে, আপুনি উচ্ছেদ হ'বলৈ যে গৈ আছে তাৰ এই প্ৰমাণ বুলি আপুনি ধৰি লওক, আৰু অতি শীঘ্ৰেই এই উচ্ছেদ কাৰ্যবিলাক বন্ধ কৰাটো উচিত।